আজি আমি প্ল্যান প্ৰপগেশ্যনৰ দ্বিতীয়টো ক্লাছ আৰম্ভ কৰিছোঁ প্ৰথম ক্লাছত আমি ডিফাৰেণ্ট টাইপ অফ প্ৰপগেশ্যন সেক্সুৱেল এণ্ড এসেক্সুৱেল প্ৰপগেশ্যনৰ বিষয়ে পঢ়িলোঁ এসেক্সুৱেল প্ৰপগেশ্যনৰ আমি মাল্টিপল টাইপছ পঢ়িলোঁ তাৰ আগতে আমি এমচিকিউজ পঢ়িলোঁ এইটো আগৰে ক্লাছ প্ৰথম ক্লাছটোত আপোনালোকে গোটেইখিনি দেখিলে পাই যাব এইখিনি বস্তু আমি অলৰেডি পঢ়িলোঁ তো গোটেইখিনি পঢ়াৰ পিছত এসেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ আমি যিমানখিনি আছিলে কাটেজ আছিলে প্ৰথমতে তাৰপিছত আমি পালোঁ লেয়াৰিঙৰ পিছত আমি ট্ৰেন্স লেয়াৰিং কমপ্লিট তাৰপিছত মাউণ্ট লেয়াৰিং কমপ্লিটেড এতিয়া আমি গ্ৰাফটিঙত আহি পাইছোঁ তো গ্ৰাফটিং কি বস্তু যে এজোপা গছৰ ওপৰত আন এজোপা গছ যেতিয়া আমি আন এজোপা গছৰ যদি মানে ষ্টেম বা পাৰ্ট এটা লগাই দিওঁ সেইটো গ্ৰাফটিং বুলি কোৱা হয় ইট ইজ কল্ড গ্ৰাফটিং বেলেগ বেলেগ পাৰ্ট হ'ব পাৰে ঠিক আছে ইট ইজ দ্য প্ৰচেছ অফ ইনচাৰ্টিং এ পাৰ্ট অফ ওৱান প্লেণ্ট into another in such a way that the union will take place and combination will continue to grow as a single plant তো গতিকে এজোপা গছত যেতিয়া আমি আন এজোপা গছৰ এটা পাৰ্ট আমি লগাই দিওঁ তেতিয়া কি হ'ব হেতু নতুন প্লেন্ট হিচাপে গ্ৰো কৰা আৰম্ভ কৰিব আৰু তাক আমি সেপাৰেট কৰি বেলেগকে এস্টাবলিশ কৰিব পাৰিম এজ এ নিউ প্লেন্ট ইট ইজ কল্ড গ্ৰাফটিং এই প্ৰসেছটো গ্ৰাফটিং বুলি কোৱা হয় the part of the graft which forms the upper portion is called scion and the lower portion is called rootstock or understock তো অলৰেডি অলপ আগতে আমি পঢ়ি আহিছিলোঁ rootstock কি বস্তু একদম সিম্পলি এইখিনি বস্তু কিন্তু বুজিব লাগিব গ্ৰাফটিঙৰ ক্ষেত্ৰত যে তলৰ যিখিনি পৰ্চন থাকে সো ফৰ এক্সাম্পল মই এইটো পিকচাৰৰ এক্সাম্পল লৈ লৈছোঁ যে দিস ইজ দ্য rootstock তাৰ ওপৰত এইখিনি scion এইটো হল আপোনাৰ scion আৰু এইটো হল rootstock বা মই ব্লু কালাৰ বেছি ভালকে হয়তো ফুটি উঠা নাই এই ৰেডত মই দেখুৱাই দিছোঁ যে এইটো হল scion আৰু এইটো হল rootstock কেনেকৈ মনত ৰাখিব পাৰে যে গছজোপাৰ যোনজোপা গছৰ ৰুট আছে হেতু rootstock বুলি কোৱা হয় বা ষ্টক বুলি কোৱা হয় আৰু বেলেগ গছৰ পৰা আনি যোনটো লগাই দিয়া হয় যোনজোপা গছক ঠানি বা কিবা এটা লগাই দিয়া হয় বা বাজ বা যিখিনি বস্তু লগাই দিয়া হয় হেতু কি বুলি কোৱা হয় scion বুলি কোৱা হয় SCION scion বুলি কোৱা হয় ঠিক আছে ফেন্সি ট্ৰিছত বহুত বেছিকে ইউজ কৰা হয় যে বেলেগ বেলেগ গছৰ যেতিয়া ভেৰাইটি আনিবলগীয়া হয় তেতিয়া ইউজ কৰা হয় ঠিক আছে কেতিয়াবা কি হয় যেতিয়া most suitable for repairing damage to trees in better way তো ট্ৰি যদি ড্যামেজ হৈছে তেতিয়া বেটাৰ ৱে তাক মানে যদি ট্ৰিট কৰিবলগীয়া তেতিয়া ইউজ কৰা হয় rootstock in the plant above which the scion is inserted এইটো সেইখিনি মই ডিসকাস কৰিলোঁ তো it may be of two type rootstock দুটা ধৰণৰ হ'ব পাৰে seedling rootstock or clonal rootstock তো seedling rootstock কি is the one in which rootstock plants are developed from the seed origin যদি আমি বীজৰ পৰা ফৰ এক্সাম্পল আমি আম এটা খালো বিৰাট ভাল লাগিলে আম ইমান ধুনীয়া আম তো আমৰ বীজ আমি বীজটো কি হল আমি ৰুই দিলো তাৰ পৰা কি হল গজালি ওলাল ঠিক আছে তাতে কি কৰিলো যে যেতিয়া অলপমান ডাঙৰ হৈ গল তাতে কি কৰিলো যে হেজোপা গছত আন এজোপা গছক লগাই দিলো তো হেতু যোনটো এটো কি হ'ব গজালি ওলাৰ পিছত কি হ'ব ৰুটিং হ'ব তো এই যোনটো rootstock হ'ব হেতু কি হ'ব seeded rootstock হ'ব এটো seeded rootstock হ'ব on which the rootstock plant are developed from the seed origin ঠিক আছে then clonal কি হ'ব য'ত in case of clonal rootstock it is obtained from a vegetative source মানে কি অলৰেডি আমি কৰবাৰ পৰা ভেজিটেটিভ সোর্সেদি ডেভেলপ কৰিছো তাক সিডেদি ডেভেলপ কৰা নাই যে সিডেড rootstock কি হ'ব সেক্সুৱেল
ৰিপ্ৰডাকশ্যনৰ পৰা যেতিয়া চিড এটা আহিছে এই চিডটোৰ পৰা ডেভেলপ হোৱা তাৰ ওপৰত যদি সেই ৰুট ষ্টকটো ব্যৱহাৰ কৰিছোঁ এইটো কি হ'ব চিডেড হ'ব যদি ক্লোনেল হয় তেতিয়াহ'লে কি হ'ব এছেক্সুৱেলৰ পৰা যদি ব্যৱহাৰ কৰা হয় এছেক্সুৱেলি ডেভেলপ কৰা এটা যদি ৰুট ষ্টক যদি ডেভেলপ কৰা হয় সেইটো কি কোৱা হ'ব ক্লোনেল বুলি কোৱা হ'ব কাৰণ সেইটো ক্লোন যে পেৰেণ্টৰ এটা ক্লোন এটা ঠিক আছে তো এজ দ্য চিড হেভ ডিফাৰেণ্ট জেনেটিক কনষ্টিটুৱেণ্ট অলৰেডি মই যেতিয়া ছেক্সুৱেল ৰিপ্ৰডাকশ্যন পঢ়াইছিলোঁ তেতিয়া কৈছিলোঁ যে যোনটো ভিগৰ যোনটো ছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ ভিগৰ সেইটো বেলেগ বেলেগ প্ৰচেছত ব্যৱহাৰ কৰিব পাৰি ইয়াতে ব্যৱহাৰ কৰিব পাৰি ইট উইল প্ৰডিউচ ইৰেগুলাৰ ৰুট ষ্টক মেংগো প্লাম বিচেছ এইবোৰত ব্যৱহাৰ কৰা হয় ক্লোনেল ৰুট ষ্টকত কি হয় ইট ইজ অবটেইন ফ্ৰম দ্য ভেজিটেটিভ চ'ৰ্চ অলৰেডি মই ক'লোঁ এছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ পৰা কৰিব লাগিব ছিংগল পেৰেণ্টৰ পৰা আহে দেয়াৰ আৰ ছেক্সুৱেল ওৱান্স এণ্ড দিজ আৰ এছেক্সুৱেল ওৱান্স এণ্ড প্ৰডিউচ ইউনিফৰ্ম ৰুট ষ্টক মেংগোটো কৰা হয় চাইট্ৰাছতো কৰা হয় নেমুটো কৰা হয় চবফালে কৰা হয় তো বেচিকেলি কি মই ডিফাৰেঞ্চটো কৈ দিছোঁ যে ক্লোনেল আৰু চিডেড ৰুট ষ্টকৰ ডিফাৰেঞ্চ কি ৰুট ষ্টকে বহুত বেছি মিন কৰে কাৰণ ৰুট ষ্টকে তলৰ পৰা মিনাৰেলছ লৈ আহে ৰুট ষ্টকে তলৰ পৰা গোটেইখিনি নিউট্ৰিয়েণ্টছ লৈ আহে আৰু সেই মিনাৰেলছ আৰু নিউট্ৰিয়েণ্টছখিনিয়ে কি হ'ব চিয়নক ডেভেলপ কৰাত সহায় কৰিব গতিকে যেতিয়া চিডেড হয় তেতিয়া কি হ'ব সি ছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ পৰা আহিব তো এটা চিড হ'ব তাৰমানে কি চিড হ'ব সেই চিডৰ যোনটো প্লেণ্ট সেই প্লেণ্টৰ ওপৰত আমি বেলেগ গ্ৰাফ্ট কৰিম চিয়ন গ্ৰাফ্ট কৰিম ঠিক আছে এইখিনি চিয়ন এইটো হৈছে ৰুট ষ্টক আৰু এইটো হৈছে চিয়ন গ্ৰাফ্ট কৰিম আমি বাট এছেক্সুৱেলত কি হ'ব যে আমি অলৰেডি এটা ভেৰাইটি বনাইছোঁ এছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ পৰা কি হৈছে আমি এটা অলৰেডি পেৰেণ্ট প্লেণ্টৰ পৰা এটা তাৰ ক্লোন বনাইছোঁ ক্লোন মানে একজেক্টলি দ্য ছেইম প্লেণ্ট তাৰ ওপৰত আমি গ্ৰাফ কৰি দি আছোঁ তো এইটো কি হ'ব ক্লোনেল ঠিক আছে ক্লোনেল ৰুট ষ্টক হ'ব চিয়ন যিকোনো হ'ব পাৰে ঠিক আছে এইখিনি ইয়াৰে কনচেপ্ট তো আমি আগবাঢ়োঁ তো ফেক্টৰ্ছ ফৰ ছাকচেছ অফ গ্ৰাফ্ট ইউনিয়ন দ্য ৰুট ষ্টক এণ্ড দ্য চিয়ন শুড বি বটানিকেলি ক্ল'জাৰ এইটো এটা বহুত ইম্পৰ্টেণ্ট কথা ফৰ এক্সাম্পল মই শাল গছ লৈছোঁ আৰু তাতে মই মেংগ' লগাই দিছোঁ মানে শাল গছ আমি ৰুট ষ্টক হিচাপে লৈছোঁ আৰু মেংগ'ক আমি চিয়ন হিচাপে লৈছোঁ বা ইফালে লৈছোঁ এনেকৈ নহ'ব ক্ল'জাৰ ল'ব লাগিব মেংগ'ৰ লগত যে আমি দেখিছোঁ যে এজোপা গছ বহুত বঢ়িয়া ডাঙৰ মেংগ' বাট তাত টেষ্ট ভাল নহয় আৰু এজোপা দেখিছোঁ যে আমি মেংগ' কম্পেৰেটিভলি সৰু সৰু হয় বাট টেষ্ট বহুত বঢ়িয়া হয় তো এতিয়া কি কৰিলোঁ যে ৰুট ষ্টকটো আমি ইয়াৰ লৈ ল'লোঁ আৰু ইয়াৰ পৰা আমি চিয়ন লৈ গুচি আহিলোঁ তো কি হ'ব যে ডাঙৰো হ'ব আৰু লগতে টেষ্টিও হ'ব তেনেকৈ কৰিব লাগিব ডেট উইল বি এ ছাকচেছফুল ওৱান নহ'লে এনেইতো কৰি লাভ নাই চ' ডেট দ্য কম্পেটিবিলিটি ইজ বেটাৰ তো কম্পেটিবিলিটি থাকিব লাগিব যে শাল গছৰ ওপৰততো মেংগ' লগাই লাভ নাই ঠিক আছে গতিকে বটানিকেলি অলপমান ক্ল'জ হ'ব লাগিব ছেকেণ্ডলি প্ৰপাৰ ছিজন ফৰ গ্ৰাফটিং ইজ এছেঞ্চিয়েল আমাৰ ইয়াতে অলৰেডি কৈছোঁ আমি যে যেতিয়া বাৰিষাৰ সময় হয় সেইখিনি সময়ত আমি কৰাটো বহুত বেছি বেটাৰ উইণ্টাৰ আৰু আৰ্লি স্প্ৰিং ছিজন ইজ গুড ফৰ most of the species. In case of evergreen species, an active growing season is best suitable for grafting. আমাৰ ইয়াতে এক্টিভ গ্ৰ'য়িং ছিজন কি যে উইণ্টাৰ গুচি গ'ল যিখিনি সময়তে আমাৰ ইয়াতে বসন্ত আহিলে বসন্ত অহাৰ সময়তে আমাৰ ইয়াতে গ্ৰ'য়িং ছিজনটো আৰম্ভ হৈ যায় তো সেইখিনি সময়তে কুঁহিপাত আহে মানে গছবোৰ সেউজীয়া হৈ পৰে তো সেইখিনি সময় বেষ্ট সময় দ্য ৰুট ষ্টক এণ্ড চিয়ন শুড বি অফ ছেইম থিকনেছ ঠিক আছে তাতো থিকনেছটো ছেইম থাকিব লাগিব টাইং দ্য গ্ৰাফ ডিটাৰমাইন্স দ্য ছাকচেছ অফ দ্য ইউনিয়ন অফ চিয়ন এণ্ড ৰুট ষ্টক মানে কি যেতিয়া বান্ধিব লাগিব ৰুট ষ্টক আৰু চিয়নক যেতিয়া বান্ধে সেইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় চিয়ন এণ্ড দ্য ৰুট ষ্টক আৰ টাইটলি ইন অৰ্ডাৰ টু গেট দ্য ইনটেক কণ্টেক্ট বিটুইন দ্য টিচুজ মানে কি এতিয়া বেচিকেলি আমি বান্ধি কিয় আছোঁ যাতে গছজোপাৰ
এজোপা গছৰ আনজোপা গছৰ মানে তাৰ টিস্যুৰ লগত কানেক্টিভিটি আহি যায় যাতে যেতিয়া ৰুটৰ পৰা বস্তু যেতিয়া ওলাই গুচি আহে ইয়াৰ জাইলেম আৰু ফ্লয়েম জাইলেমে কি কৰে পানী লৈ গুচি যায় ফ্লয়েমে কি কৰে খাদ্য লৈ গুচি যায় এই জাইলেম আৰু ফ্লয়েমে যাতে এইটো চিয়নলৈকে খাদ্য আৰু বাকীখিনি বস্তু লৈ গুচি যায় তেতিয়াহে ভেৰাইটিটো ডেভেলপ হ'ব তো ভালকৈ বান্ধি দিব লাগিব যাতে যাতে এই ইউনিয়নটো হ'ব পাৰে ঠিক আছে age of the rootstock and genetic nature of the rootstock also influences the success of the grafting তো age আৰু genetic nature হেতু বহুত বেছি ইম্পৰ্টেণ্ট আগতে আমি ডিসকাস কৰি আহিছো এনভাইৰনমেন্টেল ফেক্টৰ বহুত বেছি ডিপেন্ড কৰে যে টেম্পাৰেচাৰ কিমান হিউমিডিটি কিমান আছে উইণ্ড কিমান আছে তো এইখিনি বস্তুটো ডিটাৰমাইন কৰে তো মেথডস অফ গ্ৰাফটিং বেলেগ বেলেগ গ্ৰাফটিং আছে ইনাৰ্জ গ্ৰাফটিং অৰ এপ্ৰোচ গ্ৰাফটিং ইয়াতে কি কৰা হয় চিয়নটো কি কৰা হয় গছ এজোপা আছে তাৰে কি হয় ইয়াৰে বাৰ্ক গুচাই দিলোঁ আমি আৰু আন এজোপা গছৰ পৰা কি হ'ল আমি ব্ৰাঞ্চ এটা কাটি আনিলোঁ এইটো হ'ল ৰুট এইটো ষ্টক আৰু চিয়নটো কি কৰিম আমি আন এজোপা গছৰ পৰা ব্ৰাঞ্চৰ পৰা এনেকৈ ইয়াৰ পৰা বাৰ্ক কাটি দিম এইটোক ইয়াতে গৈ লগাই দিম এই চেম ইয়াতে যেতিয়া হৈ আছে এই ইয়াত গৈ এইটো লগাইছে ঠিক আছে দিছ ইজ কল্ড ইনাৰ্জ তো ইউজুৱেলি কি কৰা হয় বানানা ফাইবাৰেৰে বান্ধি দিয়া হয় গ্ৰোথ হৰমন আৰু অলছ' এপ্লাই গ্ৰোথ হৰমন পোৱা যায় বজাৰতে পোৱা যায় গ্ৰোথ হৰমন আছে চিন্থেটিক গ্ৰোথ হৰমন পোৱা যায় এপ্লাই কৰা হয় সাফিচিয়েণ্ট মইশ্চাৰ ইজ স্প্ৰেড ফ্ৰিকুৱেণ্টলি 6 পৰা 8 উইকৰ ভিতৰত হাফ কাট ইজ গিভেন বোথ বিলো এজ ৱেল এজ এ টপ অফ দ্য কাট পৰ্চন দিছ ইম্প্ৰুভছ দ্য হাৰ্ডেনিং অফ দ্য নিউ প্লেন তো আধা কাট কৰি দিয়া হয় তাৰপিছত হাৰ্ডেনিং হৈ যায় আফটাৰ 10 days ফুল কাট ইজ গিভেন এণ্ড প্লেণ্ট ইজ ছেপাৰেটেড তো যেতিয়া আধা কাটিলে আধা কাটাৰ পিছত আৰু কি হয় 10 দিনৰ পিছত কমপ্লিটলি কাটি দিয়া হয় তো আধা কাটিলে তাৰপিছত কি হয় 10 দিনৰ পিছত যে কমপ্লিটলি এষ্টাব্লিছ যেতিয়া হৈ গ'ল কমপ্লিটলি চিয়ন ইজ কাট বিলো দ্য গ্ৰাফ পইণ্ট এণ্ড ৰুট ষ্টক ইজ কাট এবভ দ্য গ্ৰাফ পইণ্ট তো বিলো দ্য গ্ৰাফ পইণ্ট চিয়ন কাটা হয় ৰুট ষ্টকক কি হয় এবভ দ্য গ্ৰাফ পইণ্ট কাটি দিয়া হয় তো তেনেকৈ আমি ইনাৰ্ট অৰ এপ্ৰোচ গ্ৰাফটিং ইনাৰ্চিং অৰ এপ্ৰোচ গ্ৰাফটিং আমি কৰিব পাৰোঁ ক'ত কৰিব পাৰোঁ মেংগো আৰু চেপটাত কৰিব পাৰোঁ মেংগোত ইন পাৰ্টিকুলাৰ বহুত বেছিকৈ কৰা হয় তো এইটো হ'ল ইনাৰ্চ অৰ এপ্ৰোচ ইনাৰ্চিং অৰ এপ্ৰোচ গ্ৰাফটিং দ্য নেক্সট ওৱান ইজ ছাইড গ্ৰাফটিং মানে কি ইন দিছ মেথড টাৰ্মিনেল শ্বুটছ অফ পাষ্ট ছিজন গ্ৰোথ ইজ ইউজড এজ চিয়ন যোৱাবাৰৰ যিখিনি টাৰ্মিনেল পাষ্ট ছিজন গ্ৰোথৰ যিখিনি টাৰ্মিনেল শ্বুজ আছিলে সেইখিনিক ব্যৱহাৰ কৰা হয় চিয়ন কি হয় ৰিমুভ ফ্ৰম দ্য মাদাৰ এই এনেকৈ যিখিনি টাৰ্মিনেল শ্বুজ থাকে যে এই সৰু সৰু শ্বুজবোৰ ইয়াক মাদাৰৰ পৰা ৰিমুভ কৰা হয় ৰিমুভ কৰি কি হয় গ্ৰাফটিং পইণ্টত ইয়াতে এনেকৈ কাট মাৰি এই ৰিমুভ কৰিলে এইটো ৰিমুভ কৰিলে ৰিমুভ কৰি কি কৰিলে ষ্টকত ইয়াতে এষ্টাব্লিছ কৰি দিলে মনত ৰাখিব ছাইড গ্ৰাফটিঙক ভিনাৰ গ্ৰাফটিং বুলিও কোৱা হয় কিন্তু এইবোৰ MCQ আহে ভিনাৰ গ্ৰাফটিং কোনটো গ্ৰাফটিঙক কোৱা হয় ছাইড গ্ৰাফটিঙক ভিনাৰ গ্ৰাফটিং বুলি কোৱা হয় চিম্পল যে যোৱাবাৰ যিখিনি আছিলে তাৰ হেৰি আছিলে টাৰ্মিনেল শ্বুজ আছিলে তাক উলিয়াই আনি কি কৰা হয় ৰুট ষ্টকত লগাই দিয়া হয় এনেকৈ চ' যি ধৰণে কাটিছে মানে বাৰ্ক যি ধৰণে কাটিছে সেই ধৰণে কাটি কি হয় বান্ধি দিয়া হয় বাছ Then comes whip or splice grafting. ইয়াতে কি কৰা হয় চিয়ন অফ দ্য above 5 to 9 cm is obtained from the desired plant. A tongue shaped cut is made both in the চিয়ন and the rootstock. তো ইয়াতে কি হ'ল টাং জিবাৰ নিচিনা এটা কাট মাৰা হ'ল এনেকৈ ঠিকে আছে এতিয়া হুইপ অৰ টাং শ্বেপ গ্ৰাফ্ট এনেকুৱা দিব পাৰে বা হুইপ মানে চাবুকৰ নিচিনা মানে এনেকৈ জেড আকাৰৰ দ্য টাং শ্বেপ এনহেঞ্চেছ গ্ৰিপ বিটুইন দ্য চিয়ন এণ্ড দ্য ৰুট ষ্টক তো ডাইৰেক্ট এনেকৈ আৰু এনেকৈ কাটি দিলে তাৰ মাজত এইটো দিগদাৰী হ'ব তাতকৈ বেটাৰ কি হ'ব কানেক্টিভিটি বাঢ়িব কেনেকৈ হয়তো আমি চিয়নটো এনেকৈ কাটোঁ চিয়নটোক আমি এনেকৈ কাটিম
আৰু ষ্টকটোকো এনেকৈ কাটিম তেতিয়া কি হ'ব কানেক্টিভিটিটো বহুত বেছি ভাল হৈ যাব বা হুইপ শ্বেপ এনেকৈ সৰি এনেকৈ কাটো আৰু বেছিকৈ কানেক্টিভিটি হৈ যাব আৰু ইফালে ষ্টকটোকো এনেকৈ কাটিম তো কানেকশ্যনটো বেছি বেটাৰ হ'ব ইয়াত যেনেকৈ দেখুৱাইছোঁ তো এই হুইপ অৰ স্প্লাইচ ক্ৰাফটিং যোনটো আছে সেইটো কি হয় দিছ মেথড ইজ অলছ' কল্ড হুইপ অৰ টাং গ্ৰাফটিং দিছ মেথড প্ৰডিউচেছ ষ্ট্ৰং হেল্ডি চিডলিংছ ইন শ্বৰ্ট টাইম বহুত কম সময়ত এপেল আৰু বিটছত বহুত বেছিকৈ ইউজ কৰা হয় এপেলত ইন পাৰ্টিকুলাৰ বহুত বেছিকৈ ইউজ কৰা হয় এইটো গ্ৰাফটিং তাৰপিছত আহিলোঁ আমি বাডিঙত তো বাডিং এনেকুৱা এটা বস্তু এইটো এটা গ্ৰাফটিঙৰে পাৰ্ট বাডিং ইজ এন আৰ্ট অফ ইনচাৰ্টিং দ্য বাড or the root on the rootstock in such a manner that both will unite and continue to grow as a single plant. তো ইয়াতে কি কৰা হয় যে এটা পৰ্চন কাটি লোৱা হয় আৰু গছ এজোপাৰ পৰা বাড সৰু বাড এই কলি ওলাই যে সৰু বাড এটা লৈ গুচি আহে তো সেই বাডটোক কি কৰা হয় ইন দিছ পেৰেণ্ট ট্ৰী ফ্ৰম হুইচ দ্য বাড ইজ টেকেন ইজ কল্ড বাডউড তাক বাডউড বুলি কোৱা হয় বাডউডৰ পৰা বাড লৈ অহা হয় দ্য বাডউড শুড বি মেচিউৰ্ড একদম মেচিউৰ প্লেণ্টৰ পৰা আনিব লাগিব 5 ছিজন বাড পেৰেণ্ট ট্ৰী শুড বি ডিফলিয়েটেড 10 to 15 days in advance so as to activate the bud তো তাক ডিফলিয়েট কৰিব লাগিব কাটিব লাগিব যাতে বাডবোৰ বেছিকৈ ওলাই গুচি আহে বাডবোৰ যাতে বহুত বেছি ভালকৈ ওলাই আহে ইট উইল গিভ বেটাৰ এষ্টাব্লিছমেণ্ট মেথড অফ বাডিং তো বাডিঙৰো বেলেগ বেলেগ মেথড আছে তো প্ৰথমটো হৈছে কি শ্বিল্ড অৰ টি বাডিং টি আকাৰত এইটো টি আকাৰত কাটি দিয়া হৈছে যে বাড এটা এই চাওক এনেকৈ এই গছৰ ডালৰ একদম ইয়াৰ পৰা যে এনেকৈ বাড এটা ওলাই গুচি আহে নহয় এই এনেকৈ বাড এটা লৈ এইটো টি আকাৰত যে কাটি দিয়া হৈছে ইয়াতে সোমাই দিয়া হ'ব এইটোৱে হৈছে চিম্পলি টি বাডিং ঠিক আছে অৰেঞ্জ ৰ'জ পম পাৰ্চত চব পিচত চবতে কৰা হয় এইবোৰ প্লেণ্টছত বেছিকৈ এফেক্টিভ ঠিকে আছে ইয়াত টেকনিকেলিটিজ কোৱা হৈছে যে ট্ৰেন্সভাৰ্ছ কাট দিয়া হয় 1 to 5 চেণ্টিমিটাৰৰ তাৰপিছত কি হয় ভাৰ্টিকেল কাট দিয়া হয় ট্ৰেন্সভাৰ্ছ কাট এণ্ড ভাৰ্টিকেল কাট দিয়া হয় 2.5 to 3 চেণ্টিমিটাৰৰ তাৰপিছত কি হয় বাৰ্ক ইজ লিফটেড ইউজিং বাডিং নাইফ তাৰপিছত কি হয় চিয়নটো চিমিলাৰ শ্বেপত কাটি ইয়াতে লগাই দিয়া হয় এইখিনি বস্তুৱে তো তাৰপিছত কি হৈছে পেচ বাডিং পেচ মানে কি এটা পেচ কাটি দিলে ইয়াতে পেচ এটা কাটি দি কি হৈছে এই বাডটো ছেইম বাডটো ইয়াতে লগাই দিয়া হয় তাৰপিছত কি হয় বান্ধি দিয়া হয় এইটোকো কোৱা হয় পেচ বাডিং দেন ফ্লেপ অৰ ফৰ্ক বাডিং ফ্লেপ অৰ ফৰ্ক বাডিং মানে কি এটা ফ্লেপ এটা এৰুৱাই দিয়া হয় এইটো যে এটা ফ্লেপ এটা এৰুৱাই গছৰ মানে যোনটো ৰুট ষ্টক আছে ৰুট ষ্টকৰ পৰা এটা মনত ৰাখিব দেই এইটো ৰুট ষ্টক আৰু এইটো চিয়ন ঠিক আছে তো এই ৰুট ষ্টকৰ পৰা এৰাই দিয়া হয় তাৰপিছত এইটো ৰুট ষ্টকৰ পৰা ইয়াতে ফ্লেপ এটা এৰাই দিয়া হয় ইন দিছ ট্ৰেন্সভাৰ্ছ ইনচিজন ইজ মেড ইন দ্য ৰুট ষ্টক এণ্ড বাৰ্ক পিল্ড ফৰ 5 চেণ্টিমিটাৰ স্কুৱেৰ 5 চেণ্টিমিটাৰ স্কুৱেৰ গুচাই দিয়া হয় দেন চিয়ন ইজ পুষ্ট আণ্ডাৰ দ্য ফ্লেপ টিল দ্য এণ্ড অফ দ্য এক্সপ'জড এজ অফ দ্য ৰুট ষ্টক যেতিয়ালৈকে আছে এই জেগাখিনিত এইটো বস্তু ইয়াতে আনি দিয়া হ'ব যে এইখিনি গুচাই দিলোঁ আৰু ইয়াক ইয়াতে এইখিনি বস্তু ইয়াতে আনি দিলোঁ সেইখিনি বস্তু তো ফ্লেপ ইজ দেন কাট টু হাফ এণ্ড ব্ৰড টু দ্য গহৰ মানে কি এইখিনি যে ইয়াতে লগাই দিলোঁ বাকী এই যিখিনি ফ্লেপ আমি কাটিছিলোঁ যে এই গছৰ যিখিনি বাৰ্ক কাটিছিলোঁ গছৰ ছাল যিখিনি কাটিছিলোঁ সেইখিনি ইয়াতে লগাই দি বাকী যিখিনি আছিলে সেইখিনি আমি কাটি দিম কাটি দি ইয়াক বান্ধি দিম বাছ সেইখিনি ৰিং বাডিং কি বস্তু যে আমি ৰিং শ্বেপত কাটি দিম এইটো ৰিং শ্বেপত কাটি দিছোঁ ৰিং শ্বেপত কাটি দি ইয়াতে লগাই দিম লগাই দি ইয়াত বান্ধি দিম এইটো হৈছে চিয়ন এইটো হৈছে ষ্টক ঠিকে আছে দেন প্ৰপগেশ্যন বাই স্পেচিয়েলাইজড প্লেণ্ট পাৰ্টছ এইটো বহুত ইম্পৰ্টেণ্ট বাকী আমি পঢ়িলোঁ যিমানখিনি পঢ়িলোঁ ইয়াতে বাডিং যিখিনি পঢ়িলোঁ ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে দেই যে এইটো বস্তু কি বস্তু অমুকটো কি বস্তু এই যিমানখিনি স্পেচিয়েলাইজড ৱৰ্ড আছিলে বাডউড কি বস্তু
বা যিমানখিনি আমি এতিয়ালৈকে পঢ়িলোঁ তাৰ পৰা MCQ আহিব পাৰে, কিন্তু মই ভাবোঁ যে প্লেন প্ৰপগেশ্যনৰ পৰা আমাৰ আটাইতকৈ বেছি প্ৰশ্ন আহিব প্ৰপগেশ্যন বাই স্পেচিয়েলাইজড প্লেণ্ট পাৰ্টছ, মানে এছেক্সুৱেল বা ছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ বাহিৰেও কিছুমান স্পেচিয়েলাইজড প্লেণ্ট পাৰ্টছ থাকে য'ৰ পৰা প্ৰপগেশ্যন হ'ব পাৰে। চ' এতিয়া আমি চাম প্ৰপগেশ্যন বাই স্পেচিয়েলাইজড প্লেণ্ট পাৰ্টছ। তো প্লেণ্ট পাৰ্টছৰ পৰা কেনেকৈ স্পেচিয়েলি প্ৰপগেট হয় সেইটো চাম আমি। ফাৰ্ষ্ট চাম আমি ৰাইজম, মনত ৰাখিব দেই ৰাইজম। এইটো কি? এই গজালি বুলি কওঁ নহয়, গজালি ওলাইছে বুলি, সেইটোৱে গজালি। ইট ৰিফাৰ্ছ টু দ্য স্পেচিয়েলাইজড ষ্টেম ষ্ট্ৰাকচাৰ ইন হুইচ দ্য মেইন এক্সিছ অফ দ্য প্লেণ্ট গ্ৰ'জ হৰাইজণ্টেলি এট অৰ জাষ্ট বিল' দ্য গ্ৰাউণ্ড লেভেল। বাঁহ এজোপা যদি মাটিত পৰি থাকে তাৰ পৰা ওলাই গুচি আহে, বা বাঁহৰ তলৰ পৰা এই যে বাঁহৰ গাজ বুলি কয় যে বাঁহৰ গজালি ওলাই আহে। আদা বেষ্ট এক্সাম্পল, আদা যদি মাটিত পেলাই থৈ দিওঁ তাৰ পৰা গজালি ওলাই গুচি আহে। ঠিক আছে, লেটছ কল ৰাইজম। তো হালধিৰো ছেইম কথা, টাৰ্মাৰিক, জিঞ্জাৰ, বেম্বো যিবোৰ গজালি ওলাই আছে সেইবোৰ ৰাইজম বুলি কোৱা হয়। দেন অফছেট, সেইটো পাওঁ আমি মেটেকাত। কি হয় যে এজোপা গছৰ পৰা এনেকুৱা এডাল অফছেট ওলাব, তাৰ পৰা আন এজোপা গছ হ'ব, সেইটোক অফছেট বুলি কোৱা হয়। ইট ৰিফাৰ্ছ টু দ্য স্পেচিয়েল টাইপ অফ লেটাৰেল শ্বুটছ অফ ব্ৰাঞ্চেছ হুইচ ডেভেলপ ফ্ৰম দ্য মেইন ষ্টেম ইন চাৰ্টেন প্লেণ্টছ এণ্ড ইজ কেৰেক্টাৰাইজড বাই শ্বৰ্টেন এণ্ড থিকেন ষ্টেম। যে ষ্টেম মানে কি একদম মিহিকৈ ওলাই গুচি যাব, ইফালে হ'ব আৰু ওলাই গুচি যাব, আৰু ইফালে হ'ব আৰু গুচি যাব। মেটেকা এটা বিৰাট ডাঙৰ সমস্যা হৈ গৈছে আমাৰ ফ্ৰেছ ৱাটাৰ ইক'চিষ্টেমৰ, বহুত ডাঙৰ এটা সমস্যা। ইটছ এন ইনভেচিভ স্পেচিছ, বাহিৰৰ পৰা আহিছে আৰু বহুত ডাঙৰ সমস্যা হৈ আছে, গোটেই ৱাটাৰ ইক'চিষ্টেমটোক বেয়া কৰি পেলায়। দেন কামছ চাকাৰ্ছ। Sucker refers to the shoot that arises from the adventitious bud or roots of a plant below ground. ক'ত হয়? বানানা, এই যে কলগছৰ পৰা এনেকৈ যে কলৰ পুলি ওলাই গুচি আহে, যেনেকৈ কলৰ মূৰা বুলি কয় নহয়, কলৰ মূৰ যে তলৰ ফালে এনেকুৱা এটা মূৰ এটা থাকে নহয়, তাৰ পৰা যে এনেকৈ ওলাই গুচি আহে, এই যিবোৰ ওলাই গুচি আহে সেইবোৰ চাকাৰ বুলি কোৱা হয়। ঠিক আছে, দেন উই কাম টু বাল্ব। চিম্পলি অনিয়ন, আমি এইটো বেছি ডেছক্ৰাইব কৰি ইমান কি পাম। তো বাল্ব ইজ স্পেচিয়েলাইজড আণ্ডাৰগ্ৰাউণ্ড অৰ্গেন কনচিষ্টিং অফ এ short, fleshy, vertical stem axis bearing at its apex as growing point. পিঁয়াজৰ ঠাৰি আৰু পিঁয়াজৰ ঠাৰি, সেইটোৱে বাল্ব। ঠিক আছে, যেতিয়া প্ৰপগেশ্যন বাই স্পেচিয়েলাইজড পাৰ্টছ মনত ৰাখে, এটা বস্তু মই কৈ থৈ দিছোঁ, দেৰ ইজ এ ট্ৰিক, সদায় এক্সাম্পল মনত ৰাখিব। ৰাইজম মানে আদা, অফছেট মানে মেটেকা, চাকাৰ মানে কল, বাল্ব মানে পিঁয়াজ। ঠিক আছে, এতিয়া কৰ্ম মানে কি? কৰ্ম মানে হৈছে কচু। Soul and base of a stem exists enclosed by the dry scale-like leaves is called a corm. এইটো কৰ্ম। কচু যদি আপোনালোকে বজাৰত কিনিছে কেতিয়াবা, ওপৰত এনেকুৱা মানে ড্ৰাই টাইপৰ ব্ৰাউনিছ টাইপৰ লিভ টাইপৰ থাকে, তাৰ পৰা ওলাই গুচি আহে। মই এটা ধুনীয়া কাহিনী কওঁ যে আজিৰ পৰা কমচে কম 2 বছৰ আগতে আমাৰ ঘৰত মানে কচু এজোপা গজি আছিলে, আমাৰ এই পিটনিৰ ফালে কচু এজোপা গজি আছিলে, চোৱা পিটনিৰ ফালে। তো ক'লোঁ বোলে এজোপা এনেই মানে এন্ধাৰ কৰি থাকে, গতিকে ঠাইখিনি ৰ'দ নপৰে, কাটি পেলাই দিওঁ। তো গোটেইখিনি একদম গোটেইখিনি মূৰাই চূৰাই উঠাই মেলি পেলাই দিলোঁ। মানে আগৰ ফালে আমাৰ খাল আছে, খালৰ ওচৰত পেলাই দিলোঁ। তাতে গৈ কচু হৈ গ'ল। সি তাতে প্ৰলিফাৰেট কৰিলে। কেনেকৈ? বাই দিছ কৰ্মছ। তো ইট ইজ এ চলিড ষ্টেম ষ্ট্ৰাকচাৰ উইথ ডিষ্টিং নোটছ এণ্ড ইণ্টাৰনোটছ। তো এই নোটছ এণ্ড ইণ্টাৰনোটছ, কচু যেতিয়া কিনিব তেতিয়া চাব যে নোটছ এণ্ড ইণ্টাৰনোটছৰ পৰা কি হয়, সৰু সৰু গজালি ওলায়, এনেকৈ ওলাই থাকিব। ঠিকে আছে, তো
এলিফেণ্ট ইয়াম এইটোৱে কচু দেন টিউবাৰ পটেটো potato is not a seed potato is not a fruit potato is a stem ঠিক আছে it is a modified stem structure which develop below the ground as a result of swelling of the subapical portion of a stolen and subsequent accumulation of reserved material তো বেসিক্যালি কি হৈছে আলু গছজোপা যেতিয়া হয় আলু গছ যেনেকৈ ইমান ডাঙৰ নহয় আলু গছ এনেকৈ হয় তো কি কৰে যে আলু গছজোপা যেতিয়া হয় তো ভাল সময়ততো বাচি গ'ল আৰামছে কিন্তু তলৰ ফালে কি কৰে আলু তো আলুত কি কৰে ফুড ৰিজাৰ্ভ কৰে আৰু আলু এই তলৰ ফালেতো ৰুট নহয় কিন্তু আলুৰ ৰুট বেলেগকৈ থাকে ৰুটৰ লগত লাগি লাগি আলুবোৰ থাকে দিছ ইজ এ মডিফাইড ষ্টেম তাতে চাব নতুন আলু যেতিয়া আপোনালোকে কিনিব এতিয়া ওলাইছে নহয় নতুন আলুত কি থাকে সৰু সৰু এনেকুৱা চকু থাকিব মানে বাকলিৰ নিচিনা থাকিব তো এইবোৰৰ পৰা কি হয় ওলাব টিউবাৰ দেখিছে হয়তো আপোনালোকে বহুতে আলুৰ খেতি দেখিছে তাৰ পৰা মানে এনেকৈ এই গজালিবোৰ যে ওলাই যে ইয়াৰ পৰাই নতুন আলুৰ গছ হয় ঠিক আছে ইটছ কল্ড টিউবাৰ তো মনত ৰাখিব কৰ্ব মানে কচু টিউবাৰ মানে আলু দেন ৰানাৰ মানে মানিমুনি ধৰি লওক ইয়াতে হৈছে তাৰ পৰা ইয়াতে গৈছে তো এতিয়া মোক সুধিব পাৰে যে অলপ আগতে অফছেট কৈ দিলোঁ তাৰপিছত ৰানাৰ কি বস্তু তো অফছেটটো কি হয় ইউজুৱেলি থিন হয় মানে বাকী গোটেই প্লেন বডিতকৈ বহুত বেছি থিন হয় বাট ৰানাৰৰ সেইটো কণ্ডিশ্যন নাই ইউজুৱেলি নাই বাট বহুত ওচৰে পাজৰে থাকে বাট ৰানাৰ্ছ আৰ স্পেচিয়েলাইজ ষ্টেম হুইচ ডেভেলপ ফ্ৰম দ্য এক্সিছ অফ দ্য লিভ এট দ্য ক্ৰাউন অফ দ্য প্লেন মনত ৰাখিব লিভ এট দ্য ক্ৰাউন অফ দ্য প্লেন আৰু ইয়াতে কি আছে ইয়াতে কি কৈছে ডেভেলপ ফ্ৰম দ্য মেইন ষ্টেম develop from the main stem and at the crown of the plant ঠিক আছে তো সেইটোৱে ডিফাৰেঞ্চ আছে মানে বায়'লজিকেল ডিফাৰেঞ্চ ইমান বেছি ডেছক্ৰাইব নকৰোঁ কিন্তু এইখিনি মনত ৰাখিব দিছ গ্ৰ'জ হৰাইজণ্টেলি এলং দ্য গ্ৰাউণ্ড ঠিকে আছে তো ইয়াতে কি আছিলে বাই শ্বৰ্টেন এণ্ড থিকেন ষ্টেম ঠিকে আছিলে তো ইয়াতে কি হয় ইয়াতে কোনো তেনেধৰণৰ কথা নাই তো এইটো আমি মানিমুনিত দেখোঁ মানিমুনিত হয় তাৰপিছতে আপুনি এই পুদিনা চুদিনা এনেকুৱা ধৰণৰ বস্তু দেখিব পাৰে ৰানাৰ্ছ ঠিক আছে দেন দ্য লাষ্ট টপিক ইটছ কল্ড মাইক্ৰ' প্ৰপাগেশ্যন micro or in vitro propagation refers to the development of new plants from very small species of plants in an artificial medium under aseptic condition আচ্ছা ঠিক আছে অলপমান মই কণ্ডিশ্যনটো কৈ দিছোঁ যে ইয়াতে কি হয় এটা প্লেণ্ট টিছ্যু লোৱা হয় তাক এখন পেট্ৰি ডিছত ৰখা হয় তাতে এটা ডেভেলপমেণ্ট মিডিয়া দিয়া হয় ডেভেলপমেণ্ট মিডিয়া বেলেগ মিডিয়া হ'ব পাৰে যে সেই টিছ্যুটো যাতে ডেভেলপ হ'ব পাৰে এই টিছ্যুটো ইয়াতে দি দিয়া হয় টিছ্যুটো ইয়াতে আমি দি দিলোঁ এই টিছ্যুটো কি হয় ডেভেলপ কৰিব দিয়া হয় এছেপ্টিক মিডিয়া মানে কি কোনো ধৰণৰ চেপ্টিক কণ্ডিশ্যন নাহে কোনো ধৰণৰ মাইক্ৰ' অৰ্গেনিজিম তাতে নাই LFH বুলি কোৱা হয় লেমিনাৰ ফ্ল' হুড এনেকুৱা এটা কণ্ডিশ্যন এনেকুৱা ক্লাছৰ এটা বক্স হয় আপোনালোকে চাব LFH কি বস্তু তাৰে ভিতৰত এই গোটেই কণ্ডিশ্যনটো ডেভেলপ হৈ থাকে তো তাতে কি হয় এজোপা গছৰ এটা সৰু মানে টিছ্যুৰ পৰাই গোটেই গছজোপা ডেভেলপ কৰা হয় তো সেইটোৱে হৈছে এছেপ্টিক কণ্ডিশ্যন মানে কি সেইটো হৈছে লেমিনাৰ ফ্ল' হুড আৰু সেইটো হৈছে মাইক্ৰ' প্ৰপাগেশ্যন তো লেমিনাৰ ফ্ল' হুডৰ ভিতৰত এই মাইক্ৰ' প্ৰপাগেশ্যনখিনি কৰা হয় তো প্ৰচিডিউৰ ফৰ মাইক্ৰ' প্ৰপাগেশ্যন কি কালেকশ্যন অফ এক্সপ্লেণ্ট মানে য'ৰ পৰা আমি ল'ব লাগিব সেই প্লেণ্টৰ পৰা যোনটো লৈ আহোঁ আমি টিছ্যুখিনি এক্সপ্লেণ্ট বুলি কোৱা হয় ছাৰ্ফেচ ষ্টেৰিলাইজেশ্যন অফ দ্য এক্সপ্লেণ্ট এই এক্সপ্লেণ্টটোকো আমি ষ্টেৰিলাইজ কৰিব লাগিব ইনকুলেশ্যন অফ এক্সপ্লেণ্ট ইন স্পেচিফিক গ্ৰ'থ মিডিয়াম তো আমি কি কৰিলোঁ
পেট্ৰি ডিছ ল'লোঁ, এখন পেট্ৰি ডিছ ল'লোঁ, পেট্ৰি ডিছত কি হৈছে আমি গ্ৰ'থ মিডিয়াম দিলোঁ, দেন চাব কালচাৰিং দ্য কেলাছ গ্ৰ'থ। তো ইয়াৰ পৰা আমি কেলাছ কেনেকৈ গ্ৰ'থ কৰিব পাৰোঁ, ইয়াৰ পৰা যেতিয়া টিচু গ্ৰ'থ হ'ব এইটো কেলাছ গ্ৰ'থ বুলি কোৱা হ'ব। দেন হাৰ্ডেনিং, তাৰ পৰা হাৰ্ড হৈ গুচি আহিব। ক'ত কৰা হয়, কিয় কৰোঁ, মানে এইটো দৰকাৰ কি আছিলে, এনেইতো গ্ৰ' হৈ আছে, ছেক্সুৱেল বা এছেক্সুৱেল ৰিপ্ৰডাকশ্যনেদি গ্ৰ' হৈ আছে, কিয় ৰেপিড মাল্টিপ্লিকেশ্যন কৰা যায়, ডিজিজ ফ্ৰী প্লেন বনোৱা যায়, যে ডিজিজ যাতে নহয় তেনেকুৱা ধৰণৰ প্লেন বনোৱা যায়, মিউটেন্টছ বনোৱা যায়। আমি আজি যদি যেতিয়া আমি ৰাইচ খাই আছোঁ, ৰাইচবোৰ গোটেই মিউটেণ্ট ৰাইচ খাই আছোঁ, যিমান বাছমতি নাখাওঁ কিয়, কেআৰটি নাখাওঁ কিয়, অল অফ দেম আৰ মিউটেন্টছ। মষ্ট অফ দ্য ৰাইচ ইউ আৰ কনজিউমিং, যদি আপোনালোকে গাঁৱৰ ঘৰত নাই বা গাঁৱৰ একদম শালি ধান খাই থকা নাই তেতিয়াহ'লে, বা বাও ধান খাই থকা নাই তেতিয়াহ'লে ইউ আৰ কনজিউমিং দ্য মিউটেন্টছ। ঠিকে আছে, এই মিউটেণ্টবোৰ গ্ৰ' কৰা হয় কিয়, যাতে ইহঁতে পেষ্ট ৰেজিষ্টেণ্ট হয়, ড্ৰট ৰেজিষ্টেণ্ট হয়, ফ্লাড ৰেজিষ্টেণ্ট হয়। ঠিকে আছে, প্ৰডাকশ্যন অফ হেপ্লয়েড প্লেণ্টছ। হেপ্লয়েড এণ্ড ডিপ্লয়েড মানে কি, আমি ডিপ্লয়েড মানে টুৱাইচ এন নাম্বাৰ অফ ক্ৰম'জম আছে, যদি এন নাম্বাৰ অফ ক্ৰম'জমৰ যদি এটা প্লেন বনাব লগা হয় তেতিয়াহ'লে আমি এইটো প্ৰচিডিউৰেৰে বনাব পাৰোঁ। তো এইখিনি আছিলে আমাৰ ক্লাছ প্লেন প্ৰপগেশ্যন। মই ভাবোঁ এইখিনিয়ে যথেষ্ট হ'ব, গতিকে আজিৰ ক্লাছটো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।